নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক কিছুমান তথ্য দিম বা কিছুমান বস্তু অৱগত কৰাম যে আমি যে এই পানীলাও হওক বা ৰঙালাও হওক এইবিলাক যে আমি খেতি কৰোঁ, আচলতে এইবিলাক 3G 4G কাটিং কৰাৰ প্ৰয়োজন আছেনে নাই, গতিকে তাৰ ওপৰতে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কিবা কথা থাকিলে আপোনালোকে কমেণ্ট কৰিব। তে কৃষক বন্ধুসকল, প্ৰথমতে মই মোৰ এই পানীলাওৰ গছজোপা আপোনালোকক দেখুৱাই লৈছোঁ। তাৰপিছত আহিম যে আপোনালোকে যেতিয়া এই পানীলাওৰ খেতি কৰিব, আচলতে আপোনালোকে 1G 2G 3G 4G কাটিং কৰিব লাগেনে নাই বা কৰাৰ প্ৰয়োজন আছেনে নাই, গতিকে প্ৰথমতে চাওক, মই গছজোপা আপোনালোকক দেখুৱাই লৈছোঁ। বন্ধুসকল, আপোনালোকে যদি চায়, এইটো পানীলাওৰ গছ হয় মোৰ। এইটো কিন্তু আগৰ পুৰণা ভিডিঅ' নহয়, এইটো 2006-ৰ। আজি 30 তাৰিখ, মে' মাহৰ আজি 30 তাৰিখ। আৰু এয়া চাওক, এই আগটো চাওক, এনেকৈ আগ মেলিছে আৰু হেংদালিৰ পৰা প্ৰায় 4 ফুটমান বগাইছে। তো কৃষক বন্ধুসকল, বহুত ভিডিঅ'ত আপোনালোকে হয়তো দেখে বা হয়তো আপোনালোকে জানেও চিষ্টেমটো যে 3G 4G কাটিং কৰা হয়। আৰু এই 3G 4G কাটিং কৰাৰ প্ৰয়োজন আছেনে নাই। প্ৰথম কথা হ'ল যে যিহেতু আমি হাইব্ৰিড, বেছিভাগে আমি কি কৰোঁ, হাইব্ৰিড খেতি কৰোঁ। হাইব্ৰিড হয়তো বীজ লওঁ আমি খেতিৰ কাৰণে আৰু এইবিলাকৰ আমি খেতি কৰোঁ। কিন্তু মেইন কথাটো হ'ল, যেতিয়া আপোনালোকে হাইব্ৰিড খেতি কৰিব, এইবিলাকত কিন্তু 3G 4G কাটিং কৰাৰ প্ৰয়োজন নাই। আৰু মই কিন্তু নকৰোঁ, হয়তো আপোনালোকে কৰে নকৰে নাজানো, কিন্তু মই নকৰোঁ। কাৰণটো হৈছে, যিহেতু হাইব্ৰিড বীজ হয়, এইবিলাক বহুত সোনকালে ফুল ফল এইবিলাকত আহি যায়। গতিকে এনেই 2G 3G 4G কাটিং কৰি গছজোপা দুৰ্বল কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে মোৰ কথা হৈছে, আৰু মই কি কৰোঁ আপোনালোকক মই দেখুৱাইছোঁ, মাত্ৰ মই এবাৰহে কাটোঁ। আৰু কেনেকৈ কাটোঁ, এই যোনটো গছ মই আকৌ দেখুৱাইছোঁ, এইটো গছজোপা হেংদালি পাইছে, হেংদালি পাই ইয়াৰ পৰা এনেকৈ 4 ফুটমান বাঢ়ি আহিছে, বগাই আহিছে। আৰু এইটো মেইন আগটো। তে কৃষক বন্ধুসকল, মই কি কৰোঁ, মই জাষ্ট 1 কাটিং কৰোঁ, 1G, যাক আপোনালোকে 1G বুলি ক'ব পাৰে। এইখিনিতে মই কাটোঁ, এয়া চাওক, এইখিনিতে কাটি দিওঁ, কাটি এটা মই পেষ্ট লগাই দিওঁ। তাৰ ফলত কি হয়, এই মেইন আগটো কটাৰ ফলত ইয়াৰ পৰা কিছুমান ব্ৰাঞ্চ ওলায়। এয়া আপোনালোকে দেখিছে, এনেকৈ সৰু সৰু ব্ৰাঞ্চ ওলাই আছে দুই কাষেদি, আৰু এই ব্ৰাঞ্চবিলাকতে ফুল ফল লাগিব। গতিকে গছজোপাক বেকাৰ 1G 2G 3G 4G কাটিং কৰি দুৰ্বল কৰাৰ কোনো প্ৰয়োজন নাই। হয়তো আপোনালোকে প্ৰডাকশ্যন বৰঞ্চ কমকৈহে পাব যদি এনেকৈ হাইব্ৰিড বীজ লগাই আপোনালোকে যদি 2G 3G 4G কাটিং কৰে। তে কৃষক বন্ধুসকল, মই আচলতে এই কাটিং কেনেকৈ কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, তাৰ কাৰণে আপোনালোকে কি কৰিব, নতুন এখন ব্লেড লৈ ল'ব। পৰাপক্ষত নতুন ব্লেড ল'ব, পুৰণা ব্লেড হয়তো নল'ব। পুৰণা ব্লেড ল'লে কি হয়, আপোনালোকৰ গছত ইনফেকশ্যন হ'ব পাৰে। গতিকে আপোনালোকে নতুন এখন ব্লেড এনেকৈ লৈ ল'ব। তাৰপিছত কি কৰিব, এনেকৈ এই যোনটো আগ আছে, আপোনালোকে 2 ইঞ্চি আগত কাটিলে হ'ল। এইটো এনেকৈ আছে, আপোনালোকে এনেকৈ কাটি দিব, এনেকৈ ধুনীয়া কাটি দিলে। আৰু এয়া চাওক, এইটো 1G কাটিং হৈ গ'ল এয়া। কিন্তু কৃষক বন্ধুসকলে এইখিনিতে এটা কাম কৰিব লাগিব, যিহেতু এইটো কটা হ'ল বা ঘাঁহ যিহেতু হ'ল, মানুহৰ যেনেকৈ ইনফেকশ্যন হয়, গছৰো কিন্তু তেনেকৈ ইনফেকশ্যন হয়। তাৰ কাৰণে আপোনালোকে কি কৰিব, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মই ইয়াতে লৈ লৈছোঁ বেবিষ্টিন, মই স্ক্ৰীণত দিছোঁ। বেবিষ্টিন কি কৰে, আপোনালোকে অলপ এনেকুৱা পাত্ৰত লৈ ল'ব, লৈ পেষ্ট বনাব। তাৰপিছত কি কৰিব, য'ত কাটিলে আপোনালোকে তাতে লগাই দিব। এয়া হৈছে, ইয়াতে য'ত কাটা হ'ল, ইয়াতে আঠা ওলাই আছে। ভৱিষ্যতে হয়তো ইয়াতে ইনফেকশ্যন হৈ কিবা গছজোপাৰ বেমাৰ হ'ব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব, এই পেষ্ট আপোনালোকে এই আগটোত, মানে কটা অংশখিনিত আপোনালোকে এনেকৈ লগাই দিব। ইয়াৰ ফলত কি হ'ব, গছজোপাত কোনো তেনেকুৱা ইনফেকশ্যন নহ'ব আৰু গছজোপা সুস্থ সবল থাকিব আৰু দিনক দিনে বাঢ়ি যাব।
ঠিক আছে বন্ধুসকল, আপোনালোকে দেখিলে মই যি পানীলাওৰ খেতি কৰোঁ এইবিলাকত মই তেনেকৈ 1G 2G 3G 4G কাটিং নকৰোঁ, জাষ্ট 1G কাটিং কৰোঁ। তাৰমানে এবাৰে কাটিং কৰোঁ আৰু কাটিং নতুন ব্লেড লওঁ, তাৰপিছত আগটো কাটি দিওঁ 2 ইঞ্চিমান আগত। আগটো কাটি দিয়াৰ পিছত তাতে কি কৰোঁ, পেষ্ট এটা লগাই লওঁ। আপোনালোকে বেবী ষ্টিনৰ পেষ্ট লগাব পাৰে বা আপোনালোকে ব্লু কপাৰৰ লগাব পাৰে বা ব্লাইটেক্সৰ লগাব পাৰে। আৰু আপোনালোকে যদি জৈৱ পদ্ধতিত কৰে আপোনালোকে ট্ৰাইকোডাৰ্মা যোনটো পাউডাৰ আছে সেইটো অলপ পেষ্ট বনাই আপোনালোকে য'ত কাটিব তাতে লগাই থ'ব। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল বা কিবা কামত দিয়া ভিডিঅ' হয়নে নহয়, গতিকে আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আপোনালোকে বেলেগ একো কৰিব নালাগে, জাষ্ট আপোনালোকে মোৰ ভিডিঅ'বিলাকত লাইক কৰি যাব আৰু মোক ভিডিঅ' বনোৱাত উৎসাহ দি থাকিব। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টি ইমানে, ধন্যবাদ।